গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত চহকাল প্ৰথম খণ্ডৰ ৰাধাকৃষ্ণ হৰি মন্দিৰ প্ৰাংগণত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল লগতে ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠন। গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত চহকাল প্ৰথম খণ্ডৰ ৰাধাকৃষ্ণ হৰি মন্দিৰ প্ৰাংগণত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নৱনিযুক্ত ধুবুৰী জিলা সমিতিৰ সভাপতি অৰ্পণ বৰাৰ নেতৃত্বত ৰাষ্ট্ৰীয় বজৰং দল আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ এখন শক্তিশালী পূৰ্ণাংগ কমিটি গঠন কৰে। উক্ত কমিটিৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি সুধীৰ চন্দ্ৰ ৰায় আৰু সাধাৰণ সম্পাদক ধনেশ্বৰ বৰ্মন লগতে ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি মুন্না চন্দ্ৰ ৰায়, সাধাৰণ সম্পাদক ডেভিড ৰায়, ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ সভানেত্ৰী অঞ্চলী ৰায় লগতে সম্পাদিকা দীপিকা ৰায় আৰু লগতে শতাধিক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে লাভ জেহাদৰ বিৰুদ্ধে আৰু হিন্দু নাৰী সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যোজনা মৰ্মে ধুবুৰী জিলাৰ আগন্তুক দিনত নতুনকৈ 600ৰো অধিক কমিটি গঠন কৰাৰ লক্ষ্যৰে প্ৰস্তুত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নৱনিযুক্ত ধুবুৰী জিলা সমিতিৰ সভাপতি অৰ্পণ ৰায়। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। जय श्री राम, जय श्री राम, जय श्री राम, जय श्री राम, भारत माता की जय, भारत माता की जय, भारत माता की जय, जय श्री राम, जय श्री राम, वीर हिंदू, আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কেন্দ্ৰীয় যোজনা মৰ্মে আজি আমি ধুবুৰী জিলাৰ গোলকগঞ্জ প্ৰখণ্ডৰ অন্তৰ্গত জজকাল প্ৰথম খণ্ড হৰি মন্দিৰ প্ৰাংগণত এখন শক্তিশালী কমিটি গঠন কৰা হয় আৰু আমি বিশেষকৈ ধুবুৰী জিলা নতুন নৱনিযুক্ত আমাৰ সভাপতি অৰ্পণ ৰায়ৰ নেতৃত্বত আজি প্ৰথম তেখেতৰ নেতৃত্বত এখন কমিটি শক্তিশালী ৰূপত আজি গঠন কৰা হয় আৰু আমাৰ যি ধুবুৰী জিলা সমিতিয়ে যি সিদ্ধান্ত লৈছে আগন্তুক দিনত আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে 600 কমিটি গঠন কৰাৰ লক্ষ্য ৰাখি আমি এই কমিটি গঠন কাম কৰি আছোঁ। জয় শ্ৰীৰাম। আজি জজকাল প্ৰথম খণ্ডত ৰাধাকৃষ্ণ হৰি মন্দিৰৰ প্ৰাংগণত আজি আমাৰ এখন মহিলা সমিতি গঠন কৰা হ'ল। আজি আমাৰ গাঁৱত অসুৰক্ষিত বা আমাৰ যেতিয়া মহিলাবিলাক অসুৰক্ষিত অনুভৱ কৰি আছে, আমি প্ৰত্যেকখন গাঁৱে গাঁৱে যায় আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ মানে উদ্যোগত আমি এনেকুৱা কমিটি কৰি যাম আৰু আগন্তুক লৈ কৰি থাকিম বুলি আমাৰ এইটো মানে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা আমি এইটো কাম কৰি আছোঁ। আজি আমাৰ এইখন 31 জনীয়া কমিটি গঠন এখন বজৰং দলৰ এটা হ'ল আৰু এখন মহিলা পৰিষদ কৰা হ'ল। আমাৰ নতুন কমিটিখনৰ কাম হ'ব আমি যাতে আমাৰ গাঁৱৰ মানে মহিলা আৰু আমাৰ ছোৱালী আমাৰ এইবিলাক সুৰক্ষিত থাকে বা আমাৰ সনাতন ধৰ্মৰ হেৰিটোত আগুৱাই লৈ যাবৰ কাৰণে কাম কৰে।